চামগুৰিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে গৰজি উঠিল AIUDFৰ সাম্ভাব্য প্ৰাৰ্থী আব্দুল আজিজ। চামগুৰি কাৱৈমাৰী পঞ্চায়তৰ ৯ নং ৱাৰ্ডত ভাটিয়াখালী পঞ্চায়তৰ লতানি বজাৰত আয়োজন কৰা সভাত প্ৰাক্তন বিধায়ক আব্দুল আজিজক বিপুল সম্বৰ্ধনা স্থানীয় ৰাইজৰ। ৰকিবুল হুছেইনৰ শক্তিশালী ঘাটি হিচাপে চিহ্নিত কাৱৈমাৰীও লতানিত ভাষণ দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠে আমছুৰ প্ৰাক্তন সভাপতি আজিজ। সাংসদ ৰকিবুল হুছেইনে লোকসভাত অসমৰ অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে মাত মতাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি আজিজৰ গুৰুতৰ অভিযোগ। ৰকিবুল হুছেইনে লোকসভাত সংখ্যালঘুক উপযুক্তভাৱে প্ৰতিনিধিত্ব কৰিব পৰা নাই বুলি আজিজৰ তীৰ্যক মন্তব্য। নিউজ ডেস্ক রিপোর্ট UNB নিউজ। আলহামদুলিল্লাহ নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা মিন সাইয়্যাতি আমালিনা মান ইয়াহদিহিল্লাহু ফালা মুদিল্লা লাহু ওয়া মান ইউদ্লিলহু ফালা হাদিয়া লাহু ওয়া নাশহাদু আন লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। মাননীয় আজকের সভার সভাপতি সাহেব, এই অঞ্চলের মুরব্বী সমাজ, শিক্ষিত সমাজ, যুবক সমাজ, আজকে সভাপতি আসন থেকে যে আমাকে বলা হয়েছে কেন আসতেন, এটা একটা দীর্ঘ সময়ের বক্তব্যের প্রয়োজন। মাগরিবের আগে আমি আপনাদের সম্পর্কে কিছু ফুলমূল কথা বলবো। আমার সম্পর্কে আপনারা এখানে যারা বসেছেন সবাই তো কম বেশ পরিমাণ জানেন। 91 সনে আমি এখানে নির্বাচন করেছিলাম। আমি বিগত দিন সংখ্যালঘু আন্দোলনে কি করেছিলাম, কি হয়েছিল, কি ঘটেছিল, এই সম্পর্কে আপনারা জানেন। আজকের সময় যারা আছেন, তবে আজকের পরিস্থিতি আমি দেখলাম যে বিধানসভায় কংগ্রেসের এমএলএরা কোনো কথাবার্তা বলে না। এই যে আমাদের উপর অত্যাচার হচ্ছে, এই যে আমার উপর ইভিকশন হচ্ছে, এই যে আমাদের মানুষকে নিয়ে আপনার নোম্যান্স ল্যান্ডে রেখে দেন, আমাদের মানুষকে আপনার আপার আসলে অত্যাচার করে, অপমান করে, বেজ্জতি করে, কোন জায়গা আমাদের মানুষকে আপনার অন্যান্য স্টেটে নিয়ে বাংলাদেশি বলে তাদের হয়রানি করে। এই ক্ষেত্রে কংগ্রেসের কোন বিধায়ক প্রত্যেকটি কথা জব্দ করতে হলে ওহাবার ময় আপনাদের সম্মুখত একজন প্রার্থী হিসেবে আমি আপনাদেরকে বহু দরদ দিছে। ইয়াৰ দ্বাৰা 5 বার রকিবুল হুছেইন সাহেব বিধানসভালৈ গৈছে, ময়ো এবাৰ তেখেতক বিধানসভাত পাইছো মন্ত্ৰী হিচাপে। আমাৰ মিয়া মুছলমানৰ কাৰণে এটা বাক্য যদি ব্যৱহাৰ কৰি থাকে 5 বছৰত এছেম্বলিত যদি ৰেকৰ্ড দেখুৱাব পাৰে, মই তেখেতক এজন নেতা হিচাপে মানি ল'ম যে মিয়া মুছলমানৰ স্বাৰ্থত এই কথাটো বিধানসভাত কৈছে। বৰঞ্চ মই তৰুণ গগৈ ডাঙৰীয়াক কৈছিলো, অধ্যক্ষ মহোদয়, এই বড়ো এমএলএ কেইটাৰ হাতত মুছলমানৰ তেজ আছে, এইকেইটাৰ হাতত মুছলমানৰ তেজ আছে, আৰু এইকেইটা আজি তৰুণ গগৈৰ লগত যদি গভৰ্ণমেণ্ট চলাই আছে। পৰে দিনা ৰকিবুল চাহেব বক্তব্য ৰাখেন, এইটো আজিজ চাহাবৰ বক্তব্যটো আমাৰ নহয়। মই তোমাৰ দলৰ এমএলএ নাছিলো, মোৰ দলৰ নেতা আছিল, কেশৱ মহন্ত, মোৰ দলৰ নেতা আছিল আপোনাৰ বৃন্দাবন গোস্বামী, মোৰ দলৰ নেতা আছিল চন্দ্ৰমোহন পাটোৱাৰী বা বৃন্দাবন গোস্বামীয়ে প্ৰতিবাদ কৰা নাছিল এছেম্বলিত যে এইটো আজিজৰ কথা, আমাৰ দলৰ কথা নহয়। কিন্তু অসম গণ পৰিষদৰ মই বিধায়ক আছিলো, মই ইউনিয়নৰ বিধায়ক নহয়, মই ইউডিএফৰ বিধায়ক নাছিলো, মই কংগ্ৰেছৰ বিধায়ক নাছিলো, মই অসম গণ পৰিষদৰ বিধায়ক আছিলো। যি কথা এছেম্বলিত মই ক'ব নোৱাৰো, আৰু এই দলৰ বিধায়ক মই প্ৰথমে প্ৰশ্ন কৰিছো এছেম্বলিত, থানাত যদি মন্দিৰ থাকে মছজিদ নামঘৰ গীৰ্জা কিয় নাথাকিব? প্ৰথম দিন মই প্ৰশ্ন কৰিছো। স্পীকাৰ ৰাতিপুৱা মোৰ ঘৰত গৈছে যে আপুনি কেইবাৰ এমএলএ লৈছে, মই কালি এমএলএ পদ লৈছো, এই প্ৰথম এমএলএ যে প্ৰথমবাৰ মোকো বচাই চলিব আৰু মোকো কথা ক'বলৈ সুবিধা দিব। গতিকে ৰাইজসকল, এই বিধানসভাৰ সদস্য এটা হবলৈ হলে মইতো মাজে মাজে ভাবো মই বিধানসভাৰ সদস্যৰ উপযুক্ত হয়। আইন কেনেকৈ বনাব লাগে, আইন কেনেকৈ প্ৰণয়ন কৰিব লাগে, আইনৰ সংশোধন কেনেকৈ আনিব লাগে, এছেম্বলিত বিল কেনেকৈ উত্থাপন কৰিব লাগে, বিল কেনেকৈ পাছ কৰিব লাগে, বিলৰ ওপৰত কেনেকৈ কথা ক'ব লাগে, এই বিলটো আমাৰ জাতিৰ পক্ষত নে বিপক্ষত আপুনি কওকচোন। যিকেইটা মানে হেৰি হৈছে, এই ৰকিবুল হুছেইনৰ পৰাই পাৰিবনে বিল উত্থাপন কৰিবৰ কাৰণে, পাৰিবনে 1 ঘণ্টা ইংৰাজী ক'ব পাৰে, পাৰিবনে 1 ঘণ্টা ইংৰাজী ক'ব পাৰে, পাৰিবনে উত্তৰ দিব পাৰিবনে? আজি কংগ্ৰেছৰ ভিতৰত এই সমষ্টিত ইমান উপযুক্ত মানুহ আছে, প্ৰফেচাৰ আছে, ইঞ্জিনিয়াৰ আছে, ডাক্তৰ আছে, বাদ দিয়ক মই অন্য দলত, মই AIUDFৰ মানুহ, মোতকৈ বহুত যোগ্যতাপন্ন মানুহ কংগ্ৰেছত আছে নে নাই কওক? চামাগুৰি সমষ্টিত আজি ডক্তৰ, ইঞ্জিনিয়াৰ,
কিমান উপযুক্ত মানুহ প্ৰফেচাৰ আছে, ঐ লক্ষীপুৰৰ নিচিনা মানুহক, ঐ উমুকৰ নিচিনা মানুহক, ঐ আপোনাৰ ডক্টৰ আৰিফৰ নিচিনা মানুহক, এইবিলাক মানুহ উপযুক্ত থকা মানুহ এইবিলাকে টিকেট পাব বুলি ভাবিছে?